দীপক মহৰ চুন্দি ছাৰ ভয় খাব নালাগে, টাইগাৰ আহি আছে। আপোনালোকে বহুত বছৰ চালোঁ, 15 বছৰ হেৰি দীপক মহৰ ছাৰক 5 বছৰ চালোঁ। দীপক ছাৰে মোকে ক'লে, ছাৰ বেটা বান্ধি দিয়ক, এনেকৈ ৰাইজেতো কষ্ট পাই আছে, নহয় মই নোৱাৰিম, তহঁতে মই JCB পঠাই দিম, তহঁতে তেল দিবি বুলি ক'লে। ইমান জিকাই পঠালোঁ ছাৰক, একেবাৰে একবাৰো চাব নাহে অহা নাই দীপক ছাৰটো। চুন্দি ছাৰে ক'লে, চুন্দি ছাৰতো 15 বছৰ হৈ গ'ল। চুন্দি ছাৰ একবাৰ মাত্ৰ আহিছে, সি ক'লে চুন্দি ছাৰে কি আমি গ'লে বানত সোমালে মানে খুলিলে মানে বলানত পানী উঠিব নেকি, এনেকৈ উল্টা পুল্টা কৈ ছাৰ। দীপক মহৰ সি মানুহটোৱে ক'লে, দীপক মহৰে মই JCB দিম, তেল দিব নোৱাৰিম। অহা নাই এতিয়া জানো আজিলৈকে দীপক মহৰ ছাৰ অহা নাই। কিন্তু এইবাৰ যি হওক ঢাকাল ছাৰে আহিছে, ৰাইজে গোটেইখিনি ভাল পাইছে। ঢাকাল ছাৰে বলান 700-750 বিঘা মাটি ধান খেতি হ'ল এইবাৰ। ঢাকাল ছাৰে বানপানী বান্ধি উঠাই দিছিল পানী, এইবাৰ আৰামকৈ খেতি কৰিব পাৰিলোঁ। কিন্তু আমাৰ গাঁৱৰ ৰাইজে ঢাকাল ছাৰক জয়যুক্ত কৰিব এইবাৰ। ডুপ্লিকেট আদিবাসী হয় আমাৰ দীপক মহদেও। ডুপ্লিকেট, গতিকে তেওঁক আমি ভোট দিয়া নহ'ব, চুন্দিকেও দিয়া নহ'ব। আমি চুন্দিকো বেয়া পাওঁ, গতিকে আমি যোনজন এতিয়া টাইগাৰ আছে তেওঁকে ভোট দিয়া হ'ব। একদম আমি চুন্দিকে আৰু দীপক মহৰে একেবাৰে মানে মানা কৰিছোঁ ভোট দিবৰ কাৰণে। নহয় ডুপ্লিকেট আদিবাসী হয়, কয় নহয়। টাইগাৰে যিখিনি আমাৰ খেতি পথাৰত পানী যোগাযোগ কৰাই দিছে, সেইকাৰণে আমি টাইগাৰক চিন্তা কৰি আছোঁ। ইমান দিন হ'ল, আজি 15 বছৰ 5 বছৰ, একদিনো দীপক মহৰ অহা নাই বা চুন্দিও অহা নাই। ইহঁতক কেনেকৈ আমি ভোট দিম? ৰাইজক বুজাব লাগে নহয়। ইহঁতে আপোনালোকে যে খেতি পথাৰত কি কয় খেতি লগাব পৰা নাছিল, ধান ৰুব পৰা নাছিল, কিয়? মানে পানীৰ অসুবিধা মানে ইহঁতে ক'ব গ'লে ক'ত JCB দিম, তেল নিদিম, তহঁতে লগাই ল'বি, এইবিলাক কিয় ক'ব লাগে? প্ৰায় 700-800 বিঘা মাটি। পিছত আমি যে এইবাৰ ৰাজু ঢাকালে আমাৰ ছাৰে পানী যোগাযোগ কৰি দিলে, ডং বলানৰ সুবিধা কৰি দিলে, আমি এইকাৰণে আমি ৰাজু ঢাকালৈকে চিন্তা কৰি আছোঁ।